নমস্কাৰ, মই জ্যোতিষী মিণ্টু শৰ্মা। এই যিটো মাঘৰ মাহ আৰু মাঘ মাহৰ যিটো পূৰ্ণিমা অতি মাহাত্ম্যপূৰ্ণ। এই পূৰ্ণিমাটোত যদি আমি প্ৰতিজন মানুহে যদি ব্ৰত পালন কৰোঁ, তেতিয়াহ'লে আমি আমাৰ জীৱনৰ যথেষ্ট শুভফল পাম বা আমাৰ জীৱনৰ যিটো লক্ষ্মীৰ ধনৰ আগমন বা আমাৰ নিজৰ কৰ্মৰ সফলতা, যিবিলাকত আমাৰ নিগেটিভ বা বাধা ৰয়, সেই প্ৰতিজন ব্যক্তিয়ে যদি এই মাঘ মাহৰ পূৰ্ণিমা তিথিটোত যদি আপোনালোকে যদি নিজৰ ঘৰতে যদি সিদিনা যদি আপোনালোকে মাঘ মাহৰ পূৰ্ণিমাটো পালন কৰে, তেতিয়াহ'লে যথেষ্ট শুভ ফল পাব। আৰু যিসকল লোকে এতিয়াও এনেকুৱা কাঁচৰ আঙুঠি যদি পৰিধান কৰিবলৈ বাকী আছে, তেতিয়াহ'লে সিদিনা আপোনালোকে এই কাঁচৰ আঙুঠিটো কিন্তু পৰিধান কৰিব পাৰে। স্পেচিয়েলি কি কৰিব লাগে জানেনে? মাঘৰ পূৰ্ণিমাৰ দিনাখনে যদি আপোনালোকে এটা পবিত্ৰ পাত্ৰত যদি গংগাৰ পানী, তাতে অকণমান গোমূত্ৰ, তাতে অকণমান এটা বিন্দুৰ মান মাত্ৰ গোবৰৰ টুকুৰা এটা দি কিনে যদি আপোনালোকে যদি আপোনালোকৰ 4 হাতটো যদি গংগাৰ পানীৰে ছিটিয়াই সেই পানীখিনি মিহলি কৰি, অৰ্থাৎ গংগাৰ পানী আপোনাৰ অকণমান গৰুৰ মুঠ, তাতে অকণমান গোবৰৰ টুকুৰা দি কিনে পবিত্ৰ, অৰ্থাৎ চাইডে আপোনালোকে ছিটিয়াই পবিত্ৰ কৰক। সিদিনা আপোনালোকে সন্ধিয়া ধূপ বাতি, ধূপ ধূনা চাকি সম্পূৰ্ণৰূপে ঘৰত জ্বলাওক। ঘৰৰ পদূলিত 2 আপোনালোকে প্ৰদীপ জ্বলাওক। সিদিনাখনে আপোনালোকে ভগৱান নাৰায়ণৰ প্ৰভুৰ নামত অকণমান যাৰ যি সাধ্য অনুযায়ী, কিছুমানে পায়স দিয়ক, কিছুমানে কেঁচা ভোগ, স্পেচিয়েলি কেঁচা ভোগটো বেছি নাৰায়ণৰ প্ৰসাদ বুলি আমি কওঁ বা সকলোৱে দিয়ে, গতিকে কেঁচা ভোগ দিবলৈ বেছি চেষ্টা কৰিব। সিদিনা আপোনালোকে পাৰিলে নাৰায়ণৰ নামত আপোনালোকে এবাৰ হ'লেও নাৰায়ণৰ ধ্যান মন্ত্ৰটো জপ কৰক, নহ'লে ওম নাৰায়ণাই নমঃ, ওম নাৰায়ণাই নমঃ, ঠিক আছে, একদম চিম্পুল। নহ'লে নাৰায়ণৰ যিটো বীজ মন্ত্ৰ সেইটো আপোনালোকে জপ কৰক। গতিকে এনেকুৱা ধৰণৰ আপোনালোকে সিদিনাৰ দিনটো ব্ৰতটো পালন কৰক। লগতে আপোনালোকে এটা কাম কৰিব, আপোনালোকৰ ঘৰৰ উত্তৰ পূব কোণাত সিদিনা এটা অশোক গছৰ পুলি ৰুই থ'ব। আৰু যিখন মই ইয়াৰ আগৰ ভিডিঅ'ত কৈছিলোঁ যে এখন হনুমানৰ ধ্বজা আপোনালোকে উৰাব, সিদিনা যদি আপোনালোকৰ ধ্বজাখন যদি কিবা কাৰণত চিৰা ফাটা হৈছে বা ধ্বজাখন যদি লেতেৰা হৈছে, বা সিদিনাখনে আপোনালোকে পুনৰ নমাই আনি কিনে তাক গংগাৰ পানীতে শোধন কৰি বা ভালকৈ আপোনালোকে স্থাপন কৰিব পাৰে। আৰু যিসকলে এতিয়ালৈ নিজৰ ঘৰত এইবাৰ, কাৰণ বৰ্ষটো মংগলৰ বৰ্ষ, এতিয়াও হনুমান ধ্বজা উৰুৱা নাই, তেতিয়াহ'লে এই মাঘৰ পূৰ্ণিমাৰ দিনাখনে আপোনালোকে উৰাব পাৰিব। 11 তাৰিখে সন্ধিয়া 6:54 পৰা যিটো আমাৰ পূৰ্ণিমা তিথি আৰম্ভ হ'ব, গতিকে সিদিনাটো আপোনাৰ যিসকলে নিজৰ প্ৰতি মাহে নাৰায়ণ পূজা কৰে, যেনেকৈ মই প্ৰতি মাহে নাৰায়ণ পূজা কৰোঁ, পূৰ্ণিমা কৰোঁ পালন, সেইদিনা মই পূজা কৰিব পাৰিম। আৰু যিসকলে ব্ৰত পালন কৰিব খোজে, ফিৰা দিনা 12 তাৰিখে দিনটো মাঘৰ পূৰ্ণিমা আছে, দিনটো ব্ৰত আছে, আৰু দিনটো আপোনালোকে নিৰামিষ খাওক, যিসকলে পাৰে উপবাসে থাকক, ব্ৰত পালন কৰক, সিদিনা কাৰোবাক অকণমান দান দক্ষিণা কৰক, আৰু সিদিনা পাৰিলে বালক ভোজন কৰাব, কিছুমান বাচ্চাক মাতি আনি কিনে নিজৰ ঘৰত ভোজন কৰাওক। আৰু সেইদিনা অৱশ্যই মনত ৰাখিব, আৰু এটা কাম কৰিব লাগিব। কি কৰিব লাগিব জানেনে? আপোনালোকে যদি পাৰে পদুম ফুলৰ মালা বনাই কোনোবা বিষ্ণু মন্দিৰত দান কৰক। যিসকল লোকৰ স্থানবোৰ অকণমান দুৰ্বল হৈছে, ভাগ্যস্থান, কৰ্মস্থান, ধনস্থান, তেওঁলোকে সিদিনা যদি পাৰে সংঘ এটা বিষ্ণু মন্দিৰত দান কৰক। আৰু যিসকল মেট্ৰিক পৰীক্ষাৰ কেণ্ডিডেট, তেওঁলোকে স্পেচিয়েলি সিদিনাৰ দিনাখনে নিৰামিষ খাব। লগতে সিদিনা আপোনালোকে যদি পাৰে আপোনালোকৰ ঘৰত গাখীৰ পানীৰে গা ধুব, সন্ধিয়া অকণমান নাৰায়ণ ভগৱানৰ নামত অকণমান পায়স লগাব, ভগৱান নিজৰ মন্দিৰত লগালে হ'ব, তাৰে প্ৰসাদ অকণমান গ্ৰহণ কৰিব। আৰু এটা কাম কৰিব, সিদিনা যদি পাৰে আপোনালোকৰ পঢ়া টেবুলখনৰ সন্মুখত এটা ধুনীয়া কৰি কাঁচৰ গিলাচত কৰি 1 গিলাচ পানী থৈ দিব, তাত এটা তুলসীৰ পাত থৈ দিব। সেই থোৱা দিনটো হ'ল কেইদিনা জানে? 12 তাৰিখে, 11 তাৰিখে সন্ধিয়া 6:54 পিছত থৈ দিব, ৰাতিটো থাকিবলৈ দিব। ফিৰা দিনা পূৰ্ণিমাৰ দিনা পুৱা ৰাতিপুৱা উঠি আপোনালোকে স্নান কৰি সেই গিলাচ পানী গ্ৰহণ কৰিব। এইটো স্পেচিয়েলি মেট্ৰিক কেণ্ডিডেটসকলৰ কাৰণে। আৰু যিসকল হাই ছেকেণ্ডেৰী পৰীক্ষা দিব ল'ৰা ছোৱালীসকলে, আপোনালোকে সেই পূৰ্ণিমাৰ দিনা যদি পাৰে পঞ্চমুখী এটা ৰুদ্ৰাক্ষ পৰিধান কৰক। ঠিক আছে, মই এনেকুৱা ধৰণৰ টপিকবোৰ আপোনালোকক আগবঢ়াই থাকিম, আপোনালোকে চাই থাকিব। নমস্কাৰ।